নমস্কাৰ মই জ্যোতিষ বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ থাম্বনেইলটো দেখি চাগে আপোনালোকে সকলোৱে আচৰিতো খাইছে যাতে এইটো কেনেকুৱা এটা থাম্বনেইল দিলোঁ যে ফেক চিটেড চাৰ্টিফিকেট কেনেকৈ ফেক হ'ব পাৰে যিহেতু চেণ্ট্ৰেলৰ পৰা দিয়ে আমাৰ অসম গভৰ্ণমেণ্টৰ লগত কোনো লিংক নাথাকে কোনো মানে দুৰ্নীতি কৰিব নোৱাৰে কেনেকৈ এই চাৰ্টিফিকেটখন ফেক হ'ব পাৰে একচুৱেলি চাৰ্টিফিকেটখন ফেক নহয় কিন্তু চাৰ্টিফিকেটখনৰ কাৰণে যোনটো পৰীক্ষা হয় সেই পৰীক্ষাটোৰ যোনটো ছাবজেক্ট ছিলেকশ্যন হয় সেই ছিলেকশ্যন প্ৰক্ৰিয়াটো কিন্তু অসমৰ ক্ষেত্ৰত ফেক বুলি মোৰ মানসিকতাই ঢুকি পাইছোঁ গতিকে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এবাৰ ভাবি চাব এই বস্তুটো ভুল হৈছে নে শুদ্ধ হৈছে ঠিক আছে আসাম গভৰ্ণমেণ্টৰ যোনটো অসম টেট হৈছিলে অসম টেটত কি হৈছিলে যে ফাৰ্ষ্ট লেংগুৱেজৰ কাৰণে আছিলে আছামিজ সকলোৰে কাৰণে ফাৰ্ষ্ট লেংগুৱেজ আছিলে আছামিজ ছেকেণ্ড লেংগুৱেজ আছিলে ইংলিছ যোনটো ছেকেণ্ড লেংগুৱেজ হ'ব লগতে কম্পালচৰি লেংগুৱেজ হ'ব প্ৰথম কথা আৰু যোনখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছিলে তেওঁলোকৰ কাৰণে ওলোটা আছিলে যে ফাৰ্ষ্ট লেংগুৱেজ ইংলিছ আছিলে আৰু তেওঁলোকৰ কাৰণে ছেকেণ্ড লেংগুৱেজ আছিলে আছামিজ মাতৃভাষা থাকিব লাগিব যিহেতু আমি LP UPত পঢ়াম হয়নে নহয় অসমত আৰু যদি আমাৰ ইপাৰৰ চাওঁ মানে বৰাক ভেলীত চাওঁ তেতিয়া কি হৈছিলে যে ফাৰ্ষ্ট লেংগুৱেজ বেংগলী আছিলে বাংলা আছিলে আৰু ছেকেণ্ড লেংগুৱেজ আছিলে ইংলিছটো মানে কম্পালচৰি লেংগুৱেজ আছিলে ইংলিছটো নহ'লে নহ'ব ইংলিছ এটা কম্পালচৰি লেংগুৱেজ আছিলে অসম গভৰ্ণমেণ্টৰ এক্সামৰ ক্ষেত্ৰত বা আসাম টেটৰ ক্ষেত্ৰত ইংলিছ লাগিবই যদি আছামিজ মিডিয়ামত এপ্লাই কৰোঁ বুলি ভাবিব তেতিয়া আছামিজটো লাগিব ইংলিছ প্লাছ আছামিজ লাগিব নহবা বাংলা মিডিয়ামত এপ্লাই কৰোঁ বুলিলে ইংলিছ আৰু বাংলা লাগিব সেইটো অতি প্ৰয়োজনীয় বিষয় লাগিলে ফাৰ্ষ্ট লেংগুৱেজ ইংলিছ লৈ ছেকেণ্ড লেংগুৱেজ বাংলা লওক বা ফাৰ্ষ্ট লেংগুৱেজ ইংলিছ লৈ ছেকেণ্ড লেংগুৱেজ আছামিজ লওক সেইটোত প্ৰব্লেম নাই ফাৰ্ষ্ট লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ কিন্তু লেংগুৱেজ দুটা এটা আছামিজ বাংলা হ'ব আছামিজ ইংলিছ হ'ব লাগিব নহবা বাংলা ইংলিছ হ'ব লাগিব আৰু বাংলা যোনখিনি এপ্লাই কৰিব সেইখিনিয়ে বৰাক ভেলীত এপ্লাই কৰিব নোৱাৰে সেইটো আছিলে ইয়াৰ ৰুল কিন্তু এটা চি টেটত কি হৈছিলে চি টেটৰ ৰুল অনুসৰি কি হৈছিলে যে যিকোনো দুটা লেংগুৱেজ আপোনাৰ আমাৰ মানে সংবিধান স্বীকৃত ভাষাৰ পৰা আৰু তাৰ উপৰিও কেইবাটা ভাষাৰ পৰা মানে লৈ মেলি যিকোনো দুটা ভাষাৰ ওপৰত পৰীক্ষা দিলে ফাৰ্ষ্ট লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ হিচাপে বিবেচনা কৰা হয় আৰু এক্সামটো পাছ কৰি দিয়া হয় ইয়াৰ ফলত কি হৈছে যে চাওক বহুত ষ্টুডেণ্টৰ সুবিধা হৈছে বহুত ষ্টুডেণ্টৰ কেনেকৈ সুবিধা হৈছে মই কৈ দিছোঁ যোনখিনি বেংগলী ল'ৰা ছোৱালীয়ে কি কৈছে আছামিজটোতো মিডিয়ামত পঢ়েই গতিকে তেওঁলোকে কি কৰিছে যে আছামিজটো ফাৰ্ষ্ট লেংগুৱেজ লৈ বেংগলীটো ছেকেণ্ড লেংগুৱেজ লৈ লৈছে ফলত কি হৈছে যে তেওঁলোকে আমাৰ কিন্তু ছেকেণ্ড লেংগুৱেজ যোনটো কম্পালচৰি লেংগুৱেজ লোৱা নাই গতিকে তেওঁলোকে নিজৰ মাতৃভাষাটোতো পাৰে লগতে অসমীয়াটো পাৰে ছেম একে আছামিজ ষ্টুডেণ্টখিনিয়ে একেটা কথাই কৰিছে যে কি হৈছে যে আছামিজটো ফাৰ্ষ্ট লৈছে অনলি বেংগলী নহয় আছামিজখিনিও কি কৰিছে যে আছামিজৰ লগত বাংলাটোৰ অলপ ৰিলেট থাকে ন গতিকে তেওঁলোকে পেছেজ পঢ়াত সুবিধা হয় কিন্তু ইংলিছ ছাবজেক্টটো ইয়াত নাই হ'ল প্ৰথম কৰি কৈছে যে আছামিজ বেংগলী তেনেকৈ লয় নহ'বা কেতিয়াবা কি কৰে যে আছামিজ আৰু হিন্দী লয় যাৰ হিন্দী ছাবজেক্ট আছিলে বা হিন্দীত ভাল গতিকে আছামিজ আৰু হিন্দী লৈ হিন্দীত এটা ভাল মাৰ্ক পাই যায় ধৰ 25 মান পাই যায় আছামিজতো 25 মান পাই যায় গতিকে চি টেটত মাৰ্কটো 100+ আহি যায় সেইটো এটা বহুত মানে জৰুৰী বিষয় দেই ছেকেণ্ড একে কৰিছে যে কি কৰিছে যে কিছুমানে আকৌ কি কৰিছে বেংগলী আছামিজ একোৱে নলয় কি কৰে যে তেওঁলোকে ইংলিছ আৰু হিন্দী লয় যোনখিনি চোকা ল'ৰা ছোৱালী চোকা বুলিয়ে কৈছোঁ আৰু মই মানে তেওঁলোকে কি কৈছে ইংলিছ আৰু হিন্দী লয় ইংলিছ অ'কে তেনেহ'লে হিন্দীটো কিয় ল'ব লাগে যদি বাংলা মিডিয়ামত পঢ়া বাংলাটো লাগিব আছামিজ মিডিয়ামত পঢ়িলে আছামিজটো লাগিব অসমততো হিন্দীটোৰ সেইটো নাই হিন্দী মিডিয়াম আছে কিন্তু হিন্দী মিডিয়ামততো এপ্লাই নকৰে ন LP UPত ঠিক আছে তাৰপিছত কিছুমানে কি কৰিছে যে বাংলা আৰু হিন্দী লয় কিছুমানে আকৌ আছামিজ আৰু হিন্দী লয় আৰু যোনখিনি সংস্কৃত মেজৰ তেওঁলোকে কি কৰে যে আছামিজ আৰু সংস্কৃত লয় বা বাংলা আৰু সংস্কৃত লয় যিহেতু সংস্কৃত ডিপাৰ্টমেণ্টৰ হৈ পাৰি যায় তাৰপিছত মণিপুৰীখিনিয়ে কি কৰে যে আছামিজ আৰু মণিপুৰী লয় বড়োখিনিয়ে কি কৰে যে আছামিজ আৰু বড়ো লয় গতিকে ইয়াত এটা বস্তু দেখিবলৈ পাইছোঁ যে মই প্ৰথম কথা ইংলিছ ছাবজেক্টটো বহুতে নলয় বহুতে লৈ আছে লোৱাখিনিৰ কথা মই ক'বলৈ যোৱা নাই প্ৰথম কথা ইংলিছটো যিহেতু আসাম টেটত কম্পালচৰি লেংগুৱেজ আছিলে গতিকে ইয়াত কিয় কম্পালচৰি লেংগুৱেজ নহ'লে এটা জবৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা হয় কাৰণ এইটো যদি বিবেচনা কৰা হয় এই বস্তুটো বিবেচনা কৰিলে কি হ'ব যে যোনখিনি আসাম টেটত বহুত কষ্ট কৰি 90, 95, 100 পাই মেলি চাকৰি নাই পোৱা কিন্তু কিছুমানে চি টেটত পাইছে গতিকে এইটো এটা নিৰ্দিষ্ট সিদ্ধান্ত হ'ব লাগে যে যিকোনো লেংগুৱেজ লৈ কৰিলে হ'ব নে নহ'ব যদি নহ'ব তেওঁলোকক আঁতৰাই দিয়ক যদি হ'ব নিৰ্দিষ্ট এটা দিয়ক তেতিয়া আমিও কৰিব পাৰিম যিকোনো মানুহে কৰিব পাৰিব যে কাৰণ ইংলিছ ছাবজেক্টটো কি হৈছে যে বহুতে প্ৰথম কথা টান পাইছে আৰু আমাৰ গভৰ্ণমেণ্টে কৈ আছে যে প্ৰত্যেকটো এক্সামতে ইংলিছ লাগিব ইংলিছ নহ'লে টিচাৰ কেনেকৈ হ'ব গতিকে আমিতো গৈ মেলি বেলেগ এটা লেংগুৱেজ পঢ়াব নালাগে গতিকে
যদি যিকোনো দুটা লেংগুৱেজ ল'লে হয় তেওঁলোকে এটা নিৰ্দিষ্ট সিদ্ধান্ত দিব লাগে যদি যিকোনো দুটা লেংগুৱেজ নল'লে হয় যিসকলে তেনেকৈ পাছ কৰি ভাল নম্বৰ পাইছে কাৰণ চাওক ইংলিছ ছাবজেক্টটো যিটো পেছেজ আহে বিশেষকৈ আছামিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে কৈছোঁ দুটা পেছেজ আহিব যিখিনি হেৰি ক'ব আমাৰ ল'ৰা ছোৱালীয়ে 15, 12, 11 তাতকৈ নম্বৰ পাবলৈ দিগদাৰ হয় জটিল আছামিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে যদি ছেম সেই বস্তুটোকে যদি কোনোবাই বাংলালৈ কৰিছে কোনোবাই হিন্দীলৈ কৰিছে অনলি বেলেগ মিডিয়ামৰ ষ্টুডেণ্টৰ কথা কোৱা নাই আছামিছ মিডিয়ামৰ ষ্টুডেণ্টে সেইখিনি কথা কৰি আছে যদি কৰি তেওঁলোকে 25 to 26 মাৰ্ক পাই গৈছে নিজৰ মাদাৰ টাং লৈ বা বেলেগ এটা ছাবজেক্ট লৈ গতিকে তেওঁলোকে এটা যদি 100 পাইছে 110 নম্বৰ সেই ছেকেণ্ড লেংগুৱেজটোত মাৰ্কটো বঢ়াই লৈছে এইটো গতিকে প্ৰচেছটো ভুল হৈছে গতিকে এটা নিৰ্দিষ্ট সিদ্ধান্ত দিয়া উচিত যে এই বস্তুটো কৰিলে ভাল হয় নে বেয়া হয় ঠিক আছে ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকে নিজৰ সিদ্ধান্তখিনি জনাব ধন্যবাদ জয় অসম